আজি সংবাদ মেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উজনিৰ বানত ক্ষতিগ্ৰস্ত লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। দুৰ্গা পূজাৰ পূৰ্বেই বানাক্ৰান্তই লাভ কৰিব ক্ষতিপূৰণ। এই মুহূৰ্তত জনাই আছো সবিশেষ খবৰ। আজি সংবাদ মেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিশেষকৈ উজনি অসমৰ শেহতীয়া বান পৰিস্থিতি, বানত ক্ষতিগ্ৰস্ত লোকলৈ আৰ্থিক সাহায্য আৰু ক্ষতিপূৰণৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকী। উজনিৰ জলপ্ৰলয়ত ক্ষতিগ্ৰস্ত ৰাইজৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী। দুৰ্গা পূজাৰ পূৰ্বেই বানত ক্ষতিগ্ৰস্ত লোকসকলে লাভ কৰিব ক্ষতিপূৰণ। মুখ্যমন্ত্ৰীৰ ভাষ্য অনুসৰি প্ৰাৰম্ভিক পৰ্যায়ত বানত প্ৰায় 480 কোটি টকাৰ সা সম্পত্তিৰ ক্ষয়ক্ষতিৰ তথ্য লাভ কৰা হৈছে। অৱশ্যে ক্ষয়ক্ষতিৰ পৰিমাণ আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই ক্ষতি 1000 কোটি টকাতকৈও অধিক হ'ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে উজনিৰ 4খন জিলাৰ বানাক্ৰান্ত লোকৰ বাবে আজি দ্বিতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য মুকলি কৰে মুখ্যমন্ত্ৰীয়ে। দ্বিতীয় পৰ্যায়ত 31,951টা পৰিয়াললৈ 15,000 টকাকৈ প্ৰত্যক্ষ সাহায্য আগবঢ়োৱা হৈছে। এই পৰ্যন্ত মুঠ 96,842টা পৰিয়ালে চৰকাৰৰ এই প্ৰত্যক্ষ আৰ্থিক সাহায্য লাভ কৰিছে। কেৱল চৰকাৰী সাহায্যই নহয়, বানত ক্ষতিগ্ৰস্ত লোকৰ বীমাৰ ধন লাভৰ বিষয়তো তথ্য দাঙি ধৰিছে মুখ্যমন্ত্ৰীয়ে। এতিয়ালৈকে বানত ক্ষতিগ্ৰস্ত 170 জন লোকে বীমাৰ ধন লাভ কৰিছে। ঘৰ দুৱাৰ, গাড়ীকে ধৰি অন্যান্য সামগ্ৰীৰ বীমা কৰোৱা এই লোকসকলে ইতিমধ্যে বীমাৰ ধন লাভ কৰিছে বুলি জনায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে বীমাৰ ধনৰ বাবে এতিয়ালৈকে 1598 জন লোকে আবেদন কৰিছে। ইফালে আজিৰ সংবাদ মেলত আন এক কঠোৰ বাৰ্তা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। চৰকাৰী কৰ্মচাৰীৰ বহু বিবাহ সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয়, চৰকাৰী কৰ্মচাৰীয়ে বহু বিবাহত লিপ্ত হোৱাটো অতি গুৰুতৰ অপৰাধ। বহু বিবাহত লিপ্ত হোৱা চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে এতিয়াৰে পৰা বিভাগীয় তদন্ত কৰা হ'ব বুলিও সকিয়নি দিয়ে মুখ্যমন্ত্ৰীয়ে। লগতে বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰা চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰথমা পত্নীয়ে আবেদন কৰিলে স্বামীৰ দৰমহাৰ 20% ধন লাভ কৰিব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। অৰ্থাৎ একেদিনাই বান সাহায্যৰ পৰা ক্ষতিপূৰণ, বীমাৰ ধন আৰু চৰকাৰী কৰ্মচাৰীৰ বহু বিবাহ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুনৰ জনাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। আজি সংবাদ মেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উজনিৰ বানত ক্ষতিগ্ৰস্তলৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। দুৰ্গা পূজাৰ পূৰ্বেই বানাক্ৰান্তই লাভ কৰিব ক্ষতিপূৰণ। প্ৰাৰম্ভিক হিচাপত বানত 480 কোটি টকাৰ সা সম্পত্তিৰ ক্ষতি। বানৰ ক্ষয়ক্ষতি 1000 কোটি টকাতকৈ অধিক হোৱাৰ সম্ভাৱনা। উজনিৰ 4 জিলাৰ বানাক্ৰান্তলৈ দ্বিতীয় পৰ্যায়ৰ সাহায্য মুকলি। দ্বিতীয় পৰ্যায়ত 31,951টা পৰিয়াললৈ 15,000 টকাকৈ সাহায্য। উজনিৰ জলপ্ৰলয়ত ক্ষতিগ্ৰস্ত ৰাইজৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী। দুৰ্গা পূজাৰ পূৰ্বেই বানত ক্ষতিগ্ৰস্ত লোকসকলে লাভ কৰিব ক্ষতিপূৰণ। মুখ্যমন্ত্ৰীৰ ভাষ্য অনুসৰি প্ৰাৰম্ভিক পৰ্যায়ত বানত প্ৰায় 480 কোটি টকাৰ সা সম্পত্তিৰ ক্ষয়ক্ষতিৰ তথ্য লাভ কৰা হৈছে। অৱশ্যে ক্ষয়ক্ষতিৰ পৰিমাণ আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই ক্ষতি 1000 কোটি টকাতকৈও অধিক হ'ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। ইফালে উজনিৰ 4খন জিলাৰ বানাক্ৰান্ত লোকৰ বাবে আজি দ্বিতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকী। দ্বিতীয় পৰ্যায়ত 31,951টা পৰিয়াললৈ 15,000 টকাকৈ প্ৰত্যক্ষ সাহায্য আগবঢ়োৱা হৈছে। এই পৰ্যন্ত মুঠ 96,842টা পৰিয়ালে চৰকাৰৰ এই প্ৰত্যক্ষ আৰ্থিক সাহায্য লাভ কৰিছে। কেৱল চৰকাৰী সাহায্যই নহয়, বানত ক্ষতিগ্ৰস্ত লোকৰ বীমাৰ ধন লাভৰ বিষয়তো তথ্য দাঙি ধৰিছে মুখ্যমন্ত্ৰীয়ে। এতিয়ালৈকে বানত ক্ষতিগ্ৰস্ত 170 জন লোকে বীমাৰ ধন লাভ কৰিছে। ঘৰ দুৱাৰ, গাড়ীকে ধৰি অন্যান্য সামগ্ৰীৰ বীমা কৰোৱা এই লোকসকলে ইতিমধ্যে বীমাৰ ধন লাভ কৰিছে বুলি জনায় মুখ্যমন্ত্ৰীয়ে। আনহাতে বীমাৰ ধনৰ বাবে এতিয়ালৈকে 1598 জন লোকে আবেদন কৰিছে। ইফালে আজিৰ সংবাদ মেলত আন এক কঠোৰ বাৰ্তা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। চৰকাৰী কৰ্মচাৰীৰ বহু বিবাহ সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয়, চৰকাৰী কৰ্মচাৰীয়ে
বহু বিবাহত লিপ্ত হোৱাটো অতি গুৰুতৰ অপৰাধ। বহু বিবাহত লিপ্ত হোৱা চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে এতিয়াৰে পৰা বিভাগীয় তদন্ত কৰা হ'ব বুলিও সকিয়নি দিয়ে মুখ্যমন্ত্ৰী। লগতে বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰা চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰথমা পত্নীয়ে আবেদন কৰিলে স্বামীৰ দৰমহাৰ 20% ধন লাভ কৰিব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰী। অৰ্থাৎ একেদিনাই বান সাহায্যৰ পৰা ক্ষতিপূৰণ, বীমাৰ ধন আৰু চৰকাৰী কৰ্মচাৰী বহু বিবাহ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বেংকৰ লোন মৰেটৰিয়ামৰ ক্ষেত্ৰত এতিয়ালৈকে 1712 গৰাকী লোকে এই মৰেটৰিয়ামৰ বাবে আবেদন কৰিছে। 31 আগষ্টলৈকে যিসকলে বেংকৰ লোন ঘূৰাই দিয়াৰ বাবে 6 মাহ বা এবছৰৰ মৰেটৰিয়াম ল'ব খোজে, তেওঁলোকৰ সময় 31 আগষ্টলৈকে আছে। এই পৰ্যন্ত 1712 গৰাকী ব্যক্তিয়ে আবেদন কৰিছে। যদিও প্ৰায় 2 লাখ লোন চাৰিওখন জিলাত আছে, অৱশ্যে প্ৰতিগৰাকীয়ে বানাক্ৰান্ত নহয়। তথাপিতো মই ভাবোঁ যে ই আৰু বেছি বঢ়াৰ সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত মই চাৰিওখন জিলাৰ ৰাইজক, বিশেষকৈ বানাক্ৰান্ত ৰাইজক বেংক মৰেটৰিয়ামৰ কাৰণে আবেদন কৰিবলৈ আহ্বান জনাম। বেংকৰ লোন মৰেটৰিয়ামৰ ক্ষেত্ৰত এতিয়ালৈকে 1712 গৰাকী লোকে এই মৰেটৰিয়ামৰ বাবে আবেদন কৰিছে। 31 আগষ্টলৈকে যিসকলে বেংকৰ লোন ঘূৰাই দিয়াৰ বাবে 6 মাহ বা এবছৰৰ মৰেটৰিয়াম ল'ব খোজে, তেওঁলোকৰ সময় 31 আগষ্টলৈকে আছে। এই পৰ্যন্ত 1712 গৰাকী ব্যক্তিয়ে আবেদন কৰিছে। যদিও প্ৰায় 2 লাখ লোন চাৰিওখন জিলাত আছে, অৱশ্যে প্ৰতিগৰাকীয়ে বানাক্ৰান্ত নহয়। তথাপিতো মই ভাবোঁ যে ই আৰু বেছি বঢ়াৰ সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত মই চাৰিওখন জিলাৰ ৰাইজক, বিশেষকৈ বানাক্ৰান্ত ৰাইজক বেংক মৰেটৰিয়ামৰ কাৰণে আবেদন কৰিবলৈ আহ্বান জনাম। বেংকৰ লোন মৰেটৰিয়ামৰ ক্ষেত্ৰত এতিয়ালৈকে 1712 গৰাকী লোকে এই মৰেটৰিয়ামৰ বাবে আবেদন কৰিছে। 31 আগষ্টলৈকে যিসকলে বেংকৰ লোন ঘূৰাই দিয়াৰ বাবে 6 মাহ বা এবছৰৰ মৰেটৰিয়াম ল'ব খোজে, তেওঁলোকৰ সময় 31 আগষ্টলৈকে আছে। এই পৰ্যন্ত 1712 গৰাকী ব্যক্তিয়ে আবেদন কৰিছে। যদিও প্ৰায় 2 লাখ লোন চাৰিওখন জিলাত আছে, অৱশ্যে প্ৰতিগৰাকীয়ে বানাক্ৰান্ত নহয়। তথাপিতো মই ভাবোঁ যে ই আৰু বেছি বঢ়াৰ সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত মই চাৰিওখন জিলাৰ ৰাইজক, বিশেষকৈ বানাক্ৰান্ত ৰাইজক বেংক মৰেটৰিয়ামৰ কাৰণে আবেদন কৰিবলৈ আহ্বান জনাম। বেংকৰ লোন মৰেটৰিয়ামৰ ক্ষেত্ৰত এতিয়ালৈকে 1712 গৰাকী লোকে এই মৰেটৰিয়ামৰ বাবে আবেদন কৰিছে। 31 আগষ্টলৈকে যিসকলে বেংকৰ লোন ঘূৰাই দিয়াৰ বাবে 6 মাহ বা এবছৰৰ মৰেটৰিয়াম ল'ব খোজে, তেওঁলোকৰ সময় 31 আগষ্টলৈকে আছে। এই পৰ্যন্ত 1712 গৰাকী ব্যক্তিয়ে আবেদন কৰিছে। যদিও প্ৰায় 2 লাখ লোন চাৰিওখন জিলাত আছে, অৱশ্যে প্ৰতিগৰাকীয়ে বানাক্ৰান্ত নহয়। তথাপিতো মই ভাবোঁ যে ই আৰু বেছি বঢ়াৰ সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত মই চাৰিওখন জিলাৰ ৰাইজক, বিশেষকৈ বানাক্ৰান্ত ৰাইজক বেংক মৰেটৰিয়ামৰ কাৰণে আবেদন কৰিবলৈ আহ্বান জনাম। বেংকৰ লোন মৰেটৰিয়ামৰ ক্ষেত্ৰত এতিয়ালৈকে 1712 গৰাকী লোকে
এই মৰেটৰিয়ামৰ বাবে আবেদন কৰিছে ৩১ আগষ্টলৈকে যিসকলে বেংকৰ লোন ঘূৰাই দিয়াৰ বাবে 6 মাহ বা এবছৰৰ মৰেটৰিয়াম ল'ব খোজে তেওঁলোকৰ সময় ৩১ আগষ্টলৈকে আছে। এই পৰ্যন্ত ১৭১২ গৰাকী ব্যক্তিয়ে আবেদন কৰিছে যদিও প্ৰায় ২ লাখ লোন চাৰিওখন জিলাত আছে। অৱশ্যে প্ৰতিগৰাকীয়ে বানাক্ৰান্ত নহয়, তথাপিতো মই ভাবোঁ যে ই আৰু বেছি বঢ়াৰ সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত মই চাৰিওখন জিলাৰ ৰাইজক, বিশেষকৈ বানাক্ৰান্ত ৰাইজক বেংক মৰেটৰিয়ামৰ কাৰণে আবেদন কৰিবলৈ আহ্বান জনাম। বেংকৰ লোন মৰেটৰিয়ামৰ ক্ষেত্ৰত এতিয়ালৈকে ১৭১২ গৰাকী লোকে এই মৰেটৰিয়ামৰ বাবে আবেদন কৰিছে ৩১ আগষ্টলৈকে যিসকলে বেংকৰ লোন ঘূৰাই দিয়াৰ বাবে 6 মাহ বা এবছৰৰ মৰেটৰিয়াম ল'ব খোজে তেওঁলোকৰ সময় ৩১ আগষ্টলৈকে আছে। এই পৰ্যন্ত ১৭১২ গৰাকী ব্যক্তিয়ে আবেদন কৰিছে যদিও প্ৰায় ২ লাখ লোন চাৰিওখন জিলাত আছে। অৱশ্যে প্ৰতিগৰাকীয়ে বানাক্ৰান্ত নহয়, তথাপিতো মই ভাবোঁ যে ই আৰু বেছি বঢ়াৰ সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত মই চাৰিওখন জিলাৰ ৰাইজক, বিশেষকৈ বানাক্ৰান্ত ৰাইজক বেংক মৰেটৰিয়ামৰ কাৰণে